হ্যাঁ শিমুলবাড়ি স্কুল হয় এটা ডুপ্লিকেট কাম চলে আছে এগুলা কাম এক্সট্রা একটাও নাই তলত বান দিয়া নাই এইটো সব রিং দিছে 10 ইঞ্চি গ্যাপ সরকারে ঠিকই দিছে পয়সা তো সরকারে ঠিকই দিছে কিন্তু যে কাম তো ঠিক হইতাছে না এটা দিছে 12 মাল লুট নিব নাই এটা দিছে 12 মাল আৰু স্কুলৰ কামটো ভাল হ'ব লাগে আমাৰ এইটোৱে লাগে আৰু আমাৰ ইমান যদি লটক এৰি দিব লাগে আমাৰ এইটো কথা বিনা শিমুলবাৰী হাই স্কুলৰ তাতে কিবা গণ্ডগোল হৈছে বুলি গম পাইছো মই গম পোৱাৰ পিছত মই শিমুলবাৰী হাই স্কুল ফিল্ডত আহিছো আহাৰ পিছত গম পালো যে মোৰ বৌৰা পাগলা এটা আছে পাগলাৰ ল'ৰা দুটা ধৰি লৈ আহিছে ইয়াৰ নাম কি ৰেজাকালিৰ পুতেকৰ নাম কি কুলচান আর নালচান দুজনক ধরি লয় কিন্তু বিল্ডিং গ্রেনৰ যদি কোনো রড কম হয়েছে পাব্লিক কমপ্লেইন দিছে সে ঠিকাদার আহিব কমিটির প্রেসিডেন্ট আছে প্রেসিডেন্টে মাতিব ঠিকাদার যে পাব্লিক কমপ্লেইন হয়েছে ইয়াত আহি চাকচোন এটা ডরিং মতো কামটো হয়েছে না নাই ইঞ্জিনিয়ার আহিব কিন্তু এই হাকিম নামে লড়াটো যেটা আছে এটো তাত শিমুলবাৰী এই অঞ্চলত খুব অন্যায়ভাৱে কাম কৰে মানুহক বেয়া কথা কয় সোনকালে থানাত ফোন কৰিছে ফোন কৰাৰ পিছত পুলিচ গৈছে যাই ল'ৰাটোক ধমধম লৈ আহিছে কোনে কেছ দিল কোনে কমপ্লেইন দিল এইটো হোৱা নাই মাৰপিটো হোৱা নাই গোটেই মিছে কথা কৈছে আমাৰ ছোৱালীক মাৰিছে মানে বোৱাৰীটোক লৈ গৈছে লৈ যাই কৈছে যে মোৰ বোৱাৰীক মাৰিছে কিন্তু আমাৰ শিমুলবাৰী ৰাইজৰ স্কুলৰ পাব্লিকে কমপ্লেইন দিছে এওঁৰ এত ইণ্টাৰেষ্ট কিয় গতিকে যি ল'ৰাটোক ধৰিছে এই ল'ৰাটোক উদ্ধাৰ কৰিব লাগে আজি পুলিচ মহোদয়ক কৈছো যে ল'ৰা দুটাক ছাড়ি দিয়ক আৰু মোৰ কামটো শিমুলবাৰী হাই স্কুলৰ যিটো কাম কমপ্লেইন দিয়া হৈছে পাব্লিকতে ডৰিং মতো কামটো হৈছে না নাই এইটো আমাক প্ৰমাণ কৰি দিব লাগে মানে স্যার আমি তাতে কামটো চালো সরকারি নির্দেশ মতে ধরক বিল্ডিংৰ আমিও কাম কৰো বিল্ডিংৰ যোনটো হিচাপত কাম হয় তাতে বলে 3 তলাৰ ফাউন্ডেশন এই হিচাপত মানে কামটো হয় নাই আমি তাতে ঠিকাদারক মানে খুঁজলো যে ডরিংটো আমি চাব পাৰিম না তেতিয়া ঠিকাদারে মানে ডরিংটো নেদেখা কলো চাও যে কি ডরিং মতে ইঞ্জিনিয়ার মতে এনেকে দিছে নেকি মানে 3 তলা ফাউন্ডেশনত তলা এতিয়া কথাটো হল তোমালোকে যে ইমান মানুহ যে শিমুলবাৰীৰ পৰা গোটেই আহিছা কিহৰ কাৰণে আহিলা শুনা ইমান ৰাতি থানাৰ সন্মুখত একচুয়ালি এজ এ ল ব্ৰেক কৰা হয় তোমালোকে আহিছা কিবা গণ্ডগোল কৰিছা নেকি কিহৰ কাৰণে আহিছা একচুয়ালি স্কুলটোৰ কাৰণে এইটো ধৰক ৰাইজৰ কাম আমি ভাবো যে এইটো ভাল হ'ব লাগে তাতে যাই ফেলে চাও যে আমি তাতে থাকো না ভৱিষ্যতত আমিও এইটো স্কুলতে পঢ়িছো বা আমাৰ ভাইটি বা ভণ্টি ইহঁতে পঢ়ি আছে এতিয়া মানে যি ভূমিকম্পটো হয় বাইসেস কিবা এটা দুর্ঘটনা হল তেতিয়াতো আমাৰ সমাজৰে হেৰি হ'ব না অনিষ্ট হ'ব প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 908
95595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী।